ৰেঙনিৰ সৰু বিহুৱতী পাৱাৰ্ড বাই এভৰিডে স্পাইচেছ প্ৰত্যেকগৰাকী গৃহিণীৰ প্ৰিয় বন্ধু অসমৰ আকাশে বতাহে ঢোল পেপা গগনাৰ মাতৰ সৈতে শিপিনীসকলৰ তাঁতৰ খিটিৰ মাতেৰে প্ৰাণ পাই উঠিছে প্ৰত্যেকজন অসমীয়াৰ অন্তৰ ঠিক তেনেদৰে আমাৰ নাচনীসকলৰ নাচেৰে ৰেঙনিৰ সৰু বিহুৱতী মঞ্চখন একেবাৰে প্ৰাণ পাই উঠিছে মই শ্যামন্তিকাই আপোনালোকক স্বাগতম জনাইছোঁ এটা নতুন খণ্ডলৈ চাই থাকক ৰেঙনিৰ সৰু বিহুৱতী 2024 পাৱাৰ্ড বাই এভৰিডে স্পাইচেছ প্ৰত্যেকগৰাকী গৃহিণীৰ প্ৰিয় বন্ধু গিফ্ট পাৰ্টনাৰ ডুগডুগি ষ্ট্ৰেইট ফ্ৰম দ্য হাৰ্ট কষ্টিউম কাৰ্টেসি বিজয়লক্ষ্মীজ জোভিজ আমাৰ কণমানি নাচনীসকলে মুগা ৰিহা মেখেলা পিন্ধি একেবাৰে সাজু হৈ আছে ঠিক তেনেদৰে আমাৰ বিচাৰকসকলেও সাজু হৈ আছে তেতিয়াহ'লে বেছি সময় পলম নকৰাকৈ আপোনালোকক তেওঁলোকৰ লগত চিনাকি কৰাই দিওঁ আমাৰ মাজত আছে বিহু সাধক ডক্টৰ দীপেন দাস আমাৰ মাজত আছে বৰ বিহুৱা নৰহৰি চুতীয়া ডাঙৰীয়া আৰু আমাৰ মাজত আছে লতাহিল বিহুতলীৰ প্ৰথমগৰাকী বিহুৰাণী মৰমৰ মাধুৰীমা চৌধুৰী বাইদেউ তেতিয়াহ'লে আহকচোন আজি খণ্ডটিৰ নিয়মাৱলীসমূহ জানিলেও আমাৰ বিচাৰকসকলৰ পৰা আমি এতিয়া এই পৰ্যায়ৰ ছগৰাকীৰ নাচখনৰ মানে কি কোনটোৰ পিছত কি নাচিব তাৰ ক্ৰমখন মই কৈ দিছোঁ প্ৰথম উপস্থাপন হ'ব চুটি চেও এটা নাচনী ওলোৱা চেও তাৰ পিছতে নাচনী ওলাই আহি এফাকি যোজনা গাব তাৰ পিছতে দীঘলীয়া চেওখন বাজিব দীঘলীয়া চেও মানে সম্পূৰ্ণ চেওখন নহয় প্ৰথম অংশ তাৰ পিছতে আমাৰ বিহুৱাই গগনা বজাব আৰু নাচনী সেই গগনাৰ লগত নাচিব লাগিব তাৰ পিছতে ল'ৰাই মানে বিহুৱাই নামষাৰ গাব নামৰ লগত নাচনীয়ে নাচিব তাৰ পিছতে চুটি চেও এটা আকৌ বাজিব চুটি চেওৰ পিছতে পেপাৰ এটি কলি বাজিব আৰু তাৰ পিছতে সমাপ্তি ঘটিব আৰু এইখিনিয়ে হ'ল আমাৰ গোটেই স্ক্ৰিপ্টখন আমি এতিয়া যাব পাৰোঁ সকলোকে বহুত শুভেচ্ছা আৰু শুভকামনা যাচিলোঁ সুন্দৰকৈ হাঁহি নাচিবা দেই এতিয়া আৰম্ভ কৰিব লৈছোঁ ডেঞ্জাৰ জোনত থকা প্ৰতিযোগীসকলৰ বিহু নাচ প্ৰথমতে মই আমন্ত্ৰণ কৰিব বিচাৰিছোঁ প্ৰতীক্ষা বৰা নাচনী ঐ বহাগী আকৌ আহি পালেহি নাচনী ঐ কুলিয়েও দিলে বিহুৰ বাতৰি
শুনিলে ঐ ঢোলৰ মাত বিহু বিহু লাগে গাত শুনিলে ঐ পেপাৰ মাত চেতনা নাথাকে গাত নাচনি ঐ শুনানে কুলি কেতেকীৰ মিঠা মাত নাচনি মই শুনানে কুলি কেতেকীৰ মিঠা মাত এইবাৰ মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ তিনিচুকীয়াৰ বিদ্যাশ্ৰী সোণোৱাল
বন জলকীয়াৰ জ্বলা বেছি পিছে আহকচোন ডেঞ্জাৰ জোনত থকা গুৱাহাটীৰ আৰ্জেণ্টিনাই কিদৰে পৰিৱেশন কৰে চাওঁ একু কুকুলিয়ে বিনালে ডালে ডালে কপৌ ফুল ফুলিলে একু কুকুলিয়ে বিনালে ডালে ডালে কপৌ ফুল ফুলিলে আজি বিহু তলি ধনি ঢোলৰ মাতে পেপাৰ মাতে বলিয়া কৰিলে মন আমাৰ নাচনীসকলে বিহু নাচি নাচি আপোনালোকক মনোৰঞ্জন দি আহিছে কিন্তু এইবাৰ আপোনালোকৰ লগত আমাৰ নাচনীসকলকো মনোৰঞ্জন দিবলৈ মই মঞ্চত আমন্ত্ৰণ জনাব বিচাৰিছোঁ জনপ্ৰিয় কণ্ঠশিল্পী ময়ূৰী দত্তক
বুলিলে মাতিবি তোৰে যাবলৈ ক'বাত কিবাকে মোকে লগে পালে ক'বাত কিবাকে মোকে লগে পালে মনে বুলিলে মাতিবি তোৰে যাবলৈ দে বেপাৰ নহয় বেপাৰ নহয় বেপাৰ নহয় বেপাৰ নহয় মই হলুম গাঁৱলীয়া ছোৱালী এয়া কৰিয়া জনী এতৰেনো প্ৰেমত পৰি মোৰ হ'ল খেলি মেলি মই হলুম গাঁৱলীয়া ছোৱালী এয়া কৰিয়া জনী এতৰেনো প্ৰেমত পৰি মোৰ হ'ল খেলি মেলি বেপাৰ নহয় বেপাৰ নহয় বেপাৰ নহয় বেপাৰ নহয় ওই বাখৰৈ কণী যা ওই বিহুৰে তলিতে ওই তোকে নচয় এয়া মনে ওই নেলাগে ইছাৰো চাই থাকিব সকলোৰে এই চকু পৰিলে বাখৰ কিয় জানো তোলৈ লাজ লাগে কিয় জানো তোলৈ লাজ লাগে কাষত লগে পালে বাখৰ কিয় জানো তোলৈ ভয় লাগে কিয় জানো তোলৈ ভয় লাগে কি কওঁ কি নকওঁ কি কওঁ কি নকওঁ বুকুখন মোৰ ঢপে ঢপ বুকুখন মোৰ ঢপে ঢপ কৰে
ৰেঙনি সৰু বিহুটি বাকৰিত এনেদৰে চলি থাকিব তেওঁলোকৰ বিহু নাচ তাৰ মাজতে লওঁ খন্তেক বিৰতি আপোনালোকে চাই থাকিব ৰেঙনি সৰু বিহুটি 2024 পাৱাৰ্ড বাই এভৰিডে স্পাইচেছ প্ৰত্যেকগৰাকী গৃহিণীৰ প্ৰিয় বন্ধু এইবাৰ মঞ্চলৈ আমন্ত্ৰণ জনাইছো শিৱসাগৰৰ শৰ্মিষ্ঠা গগৈ এইবাৰ মঞ্চলৈ আমন্ত্ৰণ জনাব বিচাৰিছো গুৱাহাটীৰ জিয়া দাস
পর্বত থেকে আলি লিপতিয়া ওই লিহিনে মন মনোজান অতি স্নেহৰে ৰঙালী বিহুতি ঐ হাততে মননি যায় নাহৰ ফুলা বতৰত নাচনি গছৰে ডালত পৰি কেতেকী চৰাইজনী গছৰে ডালত পৰি কেতেকী চৰাইজনী কিনো গীত জুৰিলে উলাহতে নাচি বাগি কাকনো মাতে উলাহতে নাচি বাগি কাকনো মাতে বিৰতিৰ পাছত পুনৰ স্বাগতম জনাইছো আপোনালোকৰ প্ৰিয় অনুষ্ঠান ৰেঙনি সৰু বিহুটি 2024 পাৱাৰ্ড বাই এভৰিডে স্পাইচেছ প্ৰত্যেকগৰাকী গৃহিণীৰ প্ৰিয় বন্ধু এইবাৰ আমাৰ শেষৰ প্ৰতিযোগী হৈছে গুৱাহাটীৰ তনয়া বৰ্মন গছৰ
যা ঐ বিহু বিহু বিহুতি বিহু মাতি নীতি বিহু বিহু বিহুতি বিহু মাতি নীতি ঐ কাতি বিহু কঙালী মাঘৰ বিহু ভোগালী বহাগতে ধেমালি নাচি বাগি ধেমালি কৰোঁ এয়া হৈছে ডেঞ্জাৰ জোনত থকা প্ৰতিযোগীসকলৰ বিহু নাচ আৰু এতিয়া হৈছে ফলাফলৰ সময় গতিকে আপোনালোকে চাই থাকক ৰেঙনি সৰু বিহুতি 2024 পাৱাৰ্ড বাই এভৰিডে স্পাইচেছ প্ৰত্যেকগৰাকী গৃহিণীৰ প্ৰিয় বন্ধু বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছো আপোনালোকে চাই আছে আপোনালোকৰ প্ৰিয় অনুষ্ঠান ৰেঙনি সৰু বিহুতি 2024 পাৱাৰ্ড বাই এভৰিডে স্পাইচেছ প্ৰত্যেকগৰাকী গৃহিণীৰ প্ৰিয় বন্ধু যোৱাটো খণ্ডত 22 গৰাকী নাচনীয়ে বিহু নাচ পৰিৱেশন কৰিছিল আৰু যাৰ ফলাফল আজিৰ খণ্ডত মই জনাম আৰু আজিৰ খণ্ডত 6 গৰাকী নাচনী ডেঞ্জাৰ জোনত আছে যাৰ নাম মই এতিয়া ঘোষণা কৰি যাম আমাৰ মাজত আছে বিদ্যাশ্ৰী সোনোৱাল প্ৰতীক্ষা বৰা শৰ্মিষ্ঠা গগৈ জিয়া দাস তনয়া বৰ্মন আৰু আৰ্জেণ্টিনা দাস চাওঁতে চাওঁতে আমাৰ সময় আহি পালেহি আৰু আমাৰ ডেঞ্জাৰ জোনৰ ফলাফলসমূহ মোৰ হাততে আছে গতিকে প্ৰতীক্ষা আৰু জিয়া তোমালোকৰ এই ৰেঙনিৰ সৰু বিহুতিৰ যাত্ৰা ইমানতে শেষ তোমালোকে আজি এই মঞ্চখন এৰি যাব লাগিব আৰু আশা কৰিছোঁ ভৱিষ্যতলৈ তোমালোকৰ এই বিহুৰ যাত্ৰা এনেদৰে গৈ থাকে যেন মন বেয়া নকৰিবা আৰু বাকীসকল একেবাৰে সেফ মন ভাল লাগিছেনে লাগিছে নাই তেতিয়াৰ পৰা মনটো তাই একেবাৰে কি হ'ল কোৱাচোন
ভয় লাগি আছিলে বহুত ভয় লাগি আছিল তোমাক দেখি মই গম পাইছোঁ কিন্তু তুমি বৰ্তমান একেবাৰে ছেফ আৰ্জেণ্টিনা কেনেকুৱা লাগিছে ভাল লাগিছে তুমি কিবা গম পাই আছানে নাই পাইছোঁ আছোঁ তোমাৰ কেনেকুৱা লাগিছে ভাল লাগিছে সঁচাকৈ ভাল লাগিছেনে এইবাৰ কিন্তু একদম খুব ধুনীয়াকৈ নাচিব লাগিব হ'ব বঢ়িয়া আৰু আমাৰ এইফালে কণমানিজনী কেনেকুৱা লাগিছে মনটো এতিয়া তোমাৰ ভাল লাগিছে সঁচাকৈ ভাল লাগিছে লাগিছে ঠিকেই এইখিনিতে আমি আজিৰ খণ্ডটি সামৰিব ওলাইছোঁ চাই থাকক ৰেঙনি সৰু বিহুৱতী 2024 পাৱাৰ্ড বাই এভৰিডে স্পাইচেছ প্ৰত্যেকগৰাকী গৃহিণীৰ প্ৰিয় বন্ধু নমস্কাৰ মোৰ নাম প্ৰতীক্ষা বৰা মই গুৱাহাটীতে থাকোঁ ৰেঙনিৰ সৰু বিহুৱতী কৰ্মশালাত মই 50 গৰাকীৰ ভিতৰত চিলেক্ট হৈছিলোঁ তাৰ পিছত 30 গৰাকীৰ ভিতৰতো মই চিলেক্ট হৈছিলোঁ সেই সময়ছোৱাত মোৰ কিছু ভুল ভ্ৰান্তি হৈছে সেই ভুলসমূহ গুৰু মাধুৰিমা চৌধুৰী বাইদেউ আৰু দীপেন দাস ছাৰ লগতে নৰহৰি চুতীয়া ছাৰেও শুধৰাই দিছে সেই ভুলসমূহ শুধৰাই মই আগলৈ আগবাঢ়ি যাম ধন্যবাদ নমস্কাৰ মোৰ নাম জিয়া দাস মোৰ ঘৰ নলবাৰী মোৰ সৰু বিহুত